সবিশেষ কথা পাতিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাব বিচাৰিম লণ্ডনলৈ। লণ্ডনত উপস্থিত আছে প্ৰাগ নিউজৰ সংবাদদাতা ভাস্বতী। প্ৰাগ নিউজৰ এই বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছোঁ। ভাস্বতী, প্ৰথমতে মই সুধিব বিচাৰিম, ভাৰতীয় সময় অনুসৰি এই মুহূৰ্তত 10 বাজি গৈছে, নিশা 10 বাজি গৈছে। লণ্ডনত ঘড়ীৰ কাটাত কেইটা বাজিছে এই মুহূৰ্তত? লণ্ডনত এইখিনি সময়ত সন্ধিয়া 5:30 বাজিছে। সন্ধিয়া 7:30 বাজি লণ্ডনত, হয় 5:30 বাজিছে দেৱজিৎ দা। ভাস্বতী, মই সুধিব বিচাৰিম, কৰোনা ভাইৰাছৰ আতংকই সমগ্ৰ দেশখনকে এক কথাত ক'বলৈ গ'লে কুঙা কৰি পেলাইছিল। সাম্প্ৰতিক সময়ত পৰিৱেশ কেনেকুৱা লণ্ডনত? সাম্প্ৰতিক সময়ত আপুনি জানিবই পাৰিছে যে অলপ দিন আগে ইয়াত যিখিনি লণ্ডনৰ সমুদ্ৰ তীৰ আছে ইয়াত লক্ষ লক্ষ লোকে গৈ পেলাই আচলতে ইউকে সকলোৱে জানে যে এখন শীতকালীন দেশ আৰু এইখিনি সময়ত ইয়াৰ ৰাইজে গ্ৰীষ্মকালটোলৈ অধীৰ অপেক্ষাৰে আগ্ৰহেৰে ৰয় যাতে তেওঁলোকে সাগৰৰ তীৰত যাব পাৰে আৰু এই গৰমৰ এই কেইটামান দিন তেওঁলোকে যাতে উপভোগ কৰিব পাৰে। কিন্তু এইখিনি সময়ত য'ত এটা কৰোনা ভাইৰাছৰ আতংকই বিশ্বক কঁপাই তুলিছে আৰু ইউকেটো ইমানখিনি সংখ্যক লোক ইয়াত পজিটিভ হৈছে, বহু সংখ্যক লোকৰ মৃত্যু ঘটিছে আৰু চৰকাৰে বাৰে বাৰে কৈছে যে লকডাউন খোলা হৈছে যদিও আপোনালোকে এইটো সতৰ্কভাৱে মানি চলিব। কিন্তু দেখা পোৱা গ'ল যে দুদিনমান আগে ইয়াত যথেষ্ট গৰম পৰিছিলে, সেইদিনা 32 ডিগ্ৰী টেম্পাৰেচাৰ আছিলে আৰু সেইখিনি সময়ত হাজাৰ হাজাৰ লক্ষ লক্ষ লোক সাগৰৰ তীৰত গৈছে। সাগৰৰ তীৰত গৈ তেওঁলোকে কোনো সামাজিক ব্যৱধান মানি চলা নাইকিয়া আৰু সেই অকল এটা দিনতে ইয়াত 30,000 টন আৱৰ্জনা সাগৰৰ পাৰত যোৱা লোকৰ থ্ৰুদি ইয়াত একত্ৰিত হৈছিলে। এই জনসাধাৰণে চৰকাৰ এই কৰোনা ভাইৰাছক লগে চৰকাৰে যিখিনি সতৰ্কবাণী দিছে এই সতৰ্কবাণীক আওকাণ কৰা চৰকাৰে ৰাইজক কৈছে যে আপোনালোকে ইমান দিনে চৰকাৰৰ সতৰ্ক মানি চলিছিলে কাৰণে আমি ফেজ বাই ফেজ আমি লকডাউন শিথিল কৰি আহিছোঁ। কিন্তু যিভাৱে আপোনালোকে এই সমুদ্ৰৰ পাৰত গৈ লাখ লাখ লোক গৈ পেলাই আপোনালোকে যি গৰমৰ আনন্দ উপভোগ কৰিব গৈছে, যিসকল ডেকা লোকসকল তেওঁলোকে হয়তো কৰোনা ভাইৰাছ যদি তেওঁলোকৰ গাত ধৰা পৰে তেওঁলোকে বাচি যাব পাৰে, কিন্তু এই ভাইৰাছ যদি তেওঁলোকে কোনো বয়স্ক লোকক যদি ট্ৰান্সফাৰ কৰে বা যিসকল লোকৰ দেহত ৰোগ প্ৰতিৰোধক ক্ষমতা নাই তেতিয়াহ'লে মৃতকৰ সংখ্যা আৰু বেছি বাঢ়িব। চৰকাৰে এই ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু ৰাইজক অনুৰোধ কৰিছে যিমান পাৰে ঘৰত থাকিবলৈ, অযথা বাহিৰত নাযাবলৈ কৈছে। গ্ৰীষ্মকাল আকৌ আহিব কিন্তু বৰ্তমান এই সময়ছোৱা এই সাগৰৰ তীৰত গৈ উপভোগ কৰাৰ একেবাৰেই নহয়। ভাস্বতী, ইতিমধ্যে চৰকাৰো যথেষ্ট পৰিমাণে চিন্তিত হৈ পৰিছে যে কৰোনা ভাইৰাছৰ আতংকই এই মুহূৰ্তত লণ্ডনবাসীক কঙা কৰি পেলাইছে আৰু সেই সময়ছোৱাটো, এই অস্থিৰ সময়ছোৱাটো সাগৰৰ তীৰত লাখ লাখ জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে সচকিত হৈ পৰিছে চৰকাৰ। আৰু সচকিত হৈ পৰাটোৱে স্বাভাৱিক কথা, যিটো চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে কৈ থকা হৈছে, যেনেদৰে ভাৰতত কৈছে তেনেদৰে ব্ৰিটেইনতো কৈছে। প্ৰতিখন দেশৰ চৰকাৰে ঘোষণা কৰিছে যে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। আৰু আমি টেলিভিশ্যনৰ পৰ্দাতো সেই দৃশ্য দেখিলোঁ আৰু সেই দৃশ্যই এটা কথা প্ৰমাণ কৰিব খুজিছে, এটা কথা ক'ব খুজিছে যে লণ্ডনত লোকসকলে সামাজিক দূৰত্ব মানি চলা নাই। তেওঁলোকে সাগৰৰ পাৰত মনোৰঞ্জন কৰিবলৈ কিংবা কিছু সময় পাৰ কৰিবলৈ তেওঁলোকে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু শেহতীয়াকৈ যিটো চৰ্চা চলিছে লণ্ডনক লৈ, সেই কথা মই পাতিব বিচাৰিম ভাস্বতী। যিহেতু কোৱা হৈছে কৰোনা ভাইৰাছৰ মেডিচিনৰ কিছু উৎস দেখিবলৈ পোৱা গৈছে লণ্ডনত আৰু তাৰ ইতিমধ্যে কুচকাৱাজ চলোৱা বুলিও আমি খবৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই খবৰৰ কিমান দূৰ সত্যতা আছে বা তোমাৰ হাতত কিখিনি এতিয়ালৈকে তথ্য আহি পৰিছে যে লণ্ডনত কৰোনা ভাইৰাছৰ মেডিচিনৰ হয়তো এটা ভাল খবৰ আহিব পাৰে? নিশ্চয় আমি জানো যে যোৱা এপ্ৰিল মাহত ইয়াত অক্সফৰ্ড ইউনিভাৰ্চিটিত এটা হিউমেন ট্ৰায়েল কৰা হৈছিলে আৰু অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পাছত যোৱা সপ্তাহত ইম্পেৰিয়েল কলেজ অফ লণ্ডনত প্ৰফেচাৰ ৰবিন চাটক আৰু তেওঁৰ টিমে এটা ভেকচিন গঢ়ি তুলিছে আৰু এই ভেকচিনটো অক্সফৰ্ডৰ ভেকচিনতকৈ অলপ বেলেগ হয়। তেওঁলোকে কৈছে যে ইম্পেৰিয়েল কলেজে যিটো ভেকচিন প্ৰস্তুত কৰি ওলাইছে তাত তেওঁলোকে চিন্থেটিক RNA বুলি এটা কয়, সেইটো তেওঁলোকে এটা কৃত্ৰিম পৰ্যায়ত তেওঁলোকে সেইটো আৱিষ্কাৰ কৰি ওলাইছে। সাধাৰণতে ভেকচিনসমূহ কি হয়, যিটো এটা উইক ভাইৰাছ বা ডেড ভাইৰাছ বা এটা ভাইৰাছক লৈ তৈয়াৰ কৰা হয়, কিন্তু তেওঁলোকে যিটো বস্তু তৈয়াৰ কৰি উলিয়াইছে সেইটো কৃত্ৰিম পদ্ধতিত উলিয়াইছে আৰু ইয়াত প্ৰফেচাৰে কৈছে যে যিহেতু এইটো কৃত্ৰিম পদ্ধতিত তৈয়াৰ কৰি ওলাইছে গতিকে ই যদি মানৱ দেহত কাম কৰে অতি সোনকালে ইয়াক প্ৰডিউচ কৰিব পৰা যাব। আৰু তেওঁ কৈছে যে 1 লাখ চিন্থেটিক মেটেৰিয়েলৰ পৰা 2 লাখ ভেকচিনৰ ড'জ তেওঁলোকে ইয়াৰ পৰা প্ৰস্তুত কৰিব পাৰিব। যোৱা সপ্তাহত এটা হিউমেন ট্ৰায়েল হ'ল, অহা সপ্তাহত তেওঁলোকে 300 লোকৰ ওপৰত এইখিনি ট্ৰাই কৰিব বুলি কৰিছে আৰু এই যদি ট্ৰায়েল ছাকচেছফুল হয় অহা অক্টোবৰত 6000ৰো অধিক লোকৰ দেহত এই ইমিউনাইজেশ্যন কৰা হ'ব আৰু তেওঁলোকো যদি সফল হয়
ইম্পেৰিয়েল কলেজ অফ লণ্ডনে আশা ৰাখিছে যে 2021ৰ ভিতৰত এই ভেকচিন অকল ইউকেতে নহয় ইউকেৰ ওচৰা পাজৰ যিমানসমূহ দেশ আছে সমূহখন দেশতে উপলব্ধ হ'ব আৰু অক্সফৰ্ড ভেকচিনৰ পৰা এইটো অকমান বেলেগ হয় অক্সফৰ্ড ভেকচিনটো এটা শ্বট দিয়া হৈছিলে যেটো ইম্পেৰিয়েল কলেজ অফ লণ্ডনে প্ৰস্তুত কৰি ওলাইছে তাত দুটা শ্বট দিয়া হ'ব প্ৰথম শ্বটটো দিয়া হ'ব তাৰ পাছত 4 সপ্তাহৰ এটা গ্যাপ দিয়া হ'ব 4 সপ্তাহৰ পাছত দ্বিতীয় শ্বটটো দিয়া যাব আৰু এই ভেকচিনটোৰ বিষয়ে তেওঁলোকে বহুখিনি তথ্য এতিয়াও পাব্লিছ কৰা নাইকা কাৰণ এতিয়া এইটো গৱেষণাৰ পৰ্যায়তে আছে কিন্তু তেওঁলোকে কৈছে যে যেহেতু এইটো কৃত্ৰিম পদ্ধতিৰে উৎপাদন কৰা হৈছে কোনো ভাইৰাছৰ পৰা উৎপাদন কৰা হোৱা নাইকা গতিকে এইটো সুবিধা হ'ব আৰু তেওঁলোকে চেষ্টা কৰিছে যে অকল ইউকেতে নহয় ইউকেৰ ওচৰে পাছৰে যিসকল অৰ্থনৈতিকভাৱে আগবঢ়া দেশ নহয় এই সকলো দেশতে অতি কম খৰচত তেওঁলোকে এই ভেকচিন উপলব্ধি কৰাব আৰু সমগ্ৰ ইউকেকে তেওঁলোকে আশা কৰিছে যে বাই নেক্সট ইয়াৰ গৰমৰ ভিতৰলৈকে 40 লাখ ইউকেবাসী লোকক এই ভেকচিন উপলব্ধি হ'ব এই এটা ইতিবাচক খবৰৰ দিশে গৈ আছে যি সময়ত সমগ্ৰ বিশ্ববাসী লোকসকলে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ দি আছে তেওঁলোকে এটা প্ৰতিৰোধকৰ আশা কৰি আছে সেই সময়ছোৱাতে লণ্ডনৰ পৰা হয়তো এটা ভাল খবৰ আহিব পাৰে কেইটামান দিনৰ পিছতেই এই খবৰ নিশ্চয় তাৰ স্থানীয় মনত বিয়পি গৈছে লোকসকল কিমান আশাবাদী আৰু তেওঁলোকৰ মনত কেনেকুৱা ধৰণৰ আত্মসন্তুষ্টি দেখিবলৈ পোৱা গৈছে এই খবৰ পোৱাৰ পিছত তেওঁলোকে এই ঔষধটোলৈ অকল এই ভেকচিনটোলৈ অকল ইম্পেৰিয়েল কলেজ অফ লণ্ডনৰ লোকে নহয় লণ্ডনবাসীৰ লোকো যথেষ্ট আশাবাদী বিকজ তেওঁলোকে কৈছে যে যিহেতু এইটো আপোনাৰ দেহত এটা যেতিয়া ভেকচিনটো ইনজেক্ট কৰা হ'ব সি দেহত এটা ভাইৰাছ প্ৰটিন প্ৰডিউচ কৰিব আৰু এই ভাইৰাছ প্ৰটিন সেলখিনিয়ে কৰোনা ভাইৰাছ ৰোধ কৰিবলৈ বডিক আপোনাৰ এটা যিখিনি আমাৰ শৰীৰৰ ভিতৰত যিখিনি এটা ইমিউন সেল থাকে যিখিনি ৰোগ প্ৰতিৰোধক সেল থাকে এই সেলখিনিক এক্টিভেট কৰি তুলিব আৰু তেতিয়া আপোনাৰ দেহত যদি কৰোনা ভাইৰাছৰ সংক্ৰমণো হয় এই ভেকচিনটো লোৱাৰ পাছত সেই সংক্ৰমণ অতি সোনকালে ৰোধ কৰিব পাৰিব কিন্তু তেওঁলোকে কৈছে যে আমি এতিয়াও ট্ৰায়েল কৰি আছো আৰু আমি ট্ৰায়েলত অন্য ট্ৰায়েলৰ নিচিনা আমি ৰোগীসকলক কৰোনা ভাইৰাছৰ সংক্ৰমণত আহিব নিদিওঁ কিন্তু আমি তেওঁলোকৰ শৰীৰক সিমানখিনি তৈয়াৰ কৰি দিম যে এই ভেকচিনৰ যোগেদি যে তেওঁলোকৰ শৰীৰত যদি কৰোনা ভাইৰাছ লাগেও বা সাৰ্ছৰ নিচিনা এটা ডেঞ্জাৰাছ যদি ভাইৰাছো লাগে তেওঁলোকৰ শৰীৰ ইমানখিনি সক্ষম হৈ উঠিব যে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰিব আৰু যেহেতু মই কৈছো যে এইটো খবৰ আৰু হয়তো এটা ইতিবাচক খবৰ আমি আশা কৰিছো কৰোনা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ মানৱ জাতিয়ে যিখন যুদ্ধ চলাই আছে সেই যুদ্ধৰ অৱসান ঘটক আৰু মানৱ জাতিয়ে জয়লাভ কৰিবলৈ সক্ষম হওক চিকিৎসা বিজ্ঞানে জয়লাভ কৰিবলৈ সক্ষম হওক আৰু তাৰ ভাল খবৰটোৱে আহক লণ্ডনৰ পৰা যেহেতু আমি কথা পাতি আছো এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে ভাষণী তোমাৰ লগত লণ্ডনৰ পৰা ভাষণী মই লগতে জানিব বিচাৰোঁ এই মুহূৰ্তত তোমালোকৰ দৈনিক ৰুটিনটো কি কেনেকুৱা ধৰণৰ লাইফ ষ্টাইল চলিছে এই মুহূৰ্তত কৰোনা ভাইৰাছৰ আতংকৰ সময়ছোৱাটো সমগ্ৰ মই লণ্ডনবাসী লোকসকলৰ লাইফ ষ্টাইলৰ কথা জানিব বিচাৰিম এইখিনি সময়ত লাইফষ্টাইল বহুতেই চেঞ্জেছ হৈ গ'ল হয়তো কোনেও ভাবা নাছিলে যে এটা কৰোনা ভাইৰাছে মানুহৰ জীৱনত এনেকুৱা এটা স্থবিৰতা আনি দিব বুলি বহু সংখ্যক লোকে এতিয়াও ঘৰত আবদ্ধ হৈ আছে যিসকল বয়স্ক লোকসকলক তেওঁলোকে এতিয়াও চৰকাৰে লগ কৰিবলৈ কাকো এলাও কৰা নাই অহা 6 জুলাইৰ পৰা তেওঁলোকে বয়স্ক লোকসকলে লগ কৰিব পাৰিব আৰু বাকি অনাৱশ্যকীয় দোকানসমূহ এতিয়া খুলি গৈছে কিন্তু ইয়াত এতিয়াও ৰেষ্টুৰেণ্ট পাব 4 জুলাইলৈকে এতিয়ালৈকে সেইখিনি খোলা নাইকিয়া আৰু ইনফেক্ট যিখিনি জিম বা সুইমিং আছে সেইবিলাক এতিয়াও চিনেমা ঘৰ এতিয়ালৈকে খোলাৰ কোনো তেওঁলোকে চৰকাৰৰ পৰা কোনো গ্ৰীণ সিগনেল চৰকাৰৰ পৰা এতিয়ালৈকে পোৱা নাই আৰু বাকি যিসকল ৰাইজ আছে যিসকল এসেনশিয়েল ওয়াৰ্কাৰ্ছ হয় যিসকল লোকে ঘৰৰ পৰা কাম কৰিব নোৱাৰে তেওঁলোকেহে এতিয়ালৈকে অফিচলৈ গৈ পেলাই কাম কৰিছে কিন্তু তেওঁলোকে ফেজ বাই ফেজ কাম কৰিছে তেওঁলোকে সম্পূৰ্ণ 8.5 ঘণ্টা বা 7.5 ঘণ্টা কাম কৰা নাই তেওঁলোকে হাফ ডে শিফট কাম কৰিছে যাতে এজনে আনজনৰ পৰা সামাজিক ব্যৱধান বনাই ৰাখিব পাৰে চৰকাৰে যিমান পাৰে সিমান চেষ্টা কৰিছে যে ৰাইজে সামাজিক ব্যৱধান বনাই চলক কোনো ক্ষেত্ৰত ৰাইজে এই সামাজিক ব্যৱধান মানি চলিছে কোনো ক্ষেত্ৰত মানি চলা নাইকিয়া কিন্তু ক'বলৈ গ'লে কৰোনা ভাইৰাছে সকলোৰে জীৱন এটা স্থবিৰতা আনি তুলিছে আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ যোগে দেখুৱালোঁ হয় ধন্যবাদ ভাস্বতী মই তোমাক এইখিনি খবৰ দিয়াৰ বাবে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আমি ক'ব